হেল্ল' এভৰিৱান, আশা ৰাখিছোঁ আপোনালোকৰ আটাইৰে মংগল। মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। লগতে বহুত বেছি মৰম। এয়া দেখিছেই নহয়, পনীৰ কাটি আছোঁ। আজি বনাব লৈছোঁ পনীৰ মছলা চবেই বনাব জানে, মইনো কেনেকৈ বনাওঁ তাকেই দেখাইছোঁ। তাৰ কাৰণে এয়া পনীৰখিনি ধুনীয়াকৈ সমান চাইজত টুকুৰা কৰি কাটি লৈছোঁ। পনীৰৰ টুকুৰাবোৰৰ চাইজত সমান হ'লে দেখিবলৈ ভাল হয়, পিছে খাবলৈও ভাল হ'ব লাগিব, জুতি হ'ব লাগিব, নহয়নে বাৰু? এতিয়া পনীৰখিনিত মই নিমখ হালধি আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি সানি ল'ম ধুনীয়াকৈ। তাৰপিছত কেৰাহী বহাই দিম। 2 চামুচ তেলত পনীৰখিনি লাইট মই ফ্ৰাই কৰিম। পনীৰখিনি ভজা হোৱা মানে এতিয়া মই বিলাহী 3টা লৈছোঁ, এইকেইটা কাটি লওঁ। এয়া মই বিলাহীৰ গোটেইখিনি পেলাই আছোঁ, কাৰণ বিলাহীৰ গুটি আমাৰ শৰীৰৰ কাৰণে বহুত অপকাৰী। কাৰোবাৰ যদি কিডনীৰ বেমাৰ আছে, একেবাৰেই এভইড কৰিব বিলাহীৰ গুটি খোৱাটো। আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব পাৰে। বিলাহীটো আমাৰ ঘৰত বহুত ব্যৱহাৰ হয়, আৰু সেইকাৰণে যেতিয়াই মই ৰন্ধন প্ৰণালীত বিলাহীৰ ব্যৱহাৰ কৰোঁ, যাতে এটাও গুটি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি কিনে কৰোঁ। ফ্ৰাই হৈ যোৱা পনীৰখিনি আন এটা বাচনত থ'ম। বিলাহীখিনি সমান চাইজত ধুনীয়াকৈ কাটি ল'লোঁ। সেই একেটা কেৰাহীতে 2 চামুচ ঘি দি বিলাহীখিনি ফ্ৰাই কৰি ল'ম। কেইটামান কাজু বাদাম আৰু আলমণ্ড পানীত তিয়াই থৈছিলোঁ, সেইকেইটাও মই একেলগে বিলাহীৰ লগতে ফ্ৰাই কৰিম। আৰু লগত দিছোঁ এটুকুৰা আদা। এইখিনি প্ৰায় ফ্ৰাই হৈয়ে গৈছে। এতিয়া মই এখন বাচনত উলিয়াই ল'ম, অকণমান ঠাণ্ডা হ'ব দিম, আৰু ঠাণ্ডা হ'লে মিক্সিত মই গুড়া কৰি ল'ম। ফ্ৰাই হৈ যোৱা বিলাহীখিনিৰ লগত এটুকুৰা কেঁচা পনীৰো দিছোঁ। এনেকৈ দিলে খাবলৈ অধিক সোৱাদযুক্ত হয়। এতিয়া সেই কেৰাহীতে আকৌ চম্ভাৰ দিম। চম্ভাৰতে গোটা জিৰা, শুকান জলকীয়া আৰু তেজপাত, লগত কেইটামান কেঁচা জলকীয়াও দিলোঁ। পেষ্টটো মই গৰম তেলত দি দিলোঁ। আধা কাপ পানীও দি দিছোঁ লগত। এতিয়া মছলা দিছোঁ, জিৰা গুড়া, ধনিয়া গুড়া, ৰঙা জলকীয়াৰ গুড়ি আৰু হালধি, আৰু নিমখটো দিবই সোৱাদ অনুসাৰে। ইলাচি দিবলৈ পাহৰি গ'লোঁ, সেইকাৰণে এতিয়া দিলোঁ। এতিয়া ঢাকনি লগাই দিম 3 মিনিটমানৰ কাৰণে। এয়া দেখিছেনে, তেল ওলাই গৈছে, মানে মছলাখিনি ফ্ৰাই হৈ গৈছে। এতিয়া পনীৰখিনি দি দিছোঁ। দেখিবলৈ ভালেই হৈছে, নহয়নে বাৰু? গ্ৰেভিটো অকণমান ঘন হোৱাৰ কাৰণে আধা কাপ পানী দি দিলোঁ। আকৌ 2 মিনিটমান উতলিব দিব লাগিব। এয়া হৈ গ'ল আমাৰ টেষ্টি পনীৰ মছলা। আধা চামুচ চেনি দিছোঁ, টেষ্টটো যাতে বেলেঞ্চত থাকে। গৰম মছলাও আধা চামুচ দিছোঁ। কস্তুৰী মেথিও অকণমান দি দিলোঁ। এয়া শেষত অকণমান ফ্ৰেছ ক্ৰীম, আৰু তৈয়াৰ হৈ গ'ল আমাৰ টেষ্টি পনীৰ মছলা। এতিয়া আপুনি এই পনীৰ ৰুটিৰ লগতে খাওক, নানৰ লগতে খাওক বা ভাতৰ লগতে খাওক, খুবেই টেষ্ট লাগিব। এতিয়া আজিৰ থালখন সজাওঁ।
আজিৰ থালখনত আছিলে ভেন্দি পিটিকা, পটল ভাজি, ভাতকেৰেলা ভাজি, জিকাৰ চব্জি, বুট বটা, পনীৰ আৰু এখন পাপৰ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। বাই।